হয় আমি আসলে কি হয় বা পূর্ব অভিজ্ঞতা বা আমার দেশৰ যিবিলাক সমস্যা মূল সমস্যা আমাৰ নেতা বা আমাৰ যিবিলাক প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলে আসলে আমাৰ যিবিলাক প্ৰয়োজনীয় আমাৰ অভাৱসমূহ আছে সেই অভাৱসমূহ তেওঁলোকে কৰবাত সেই অভাৱসমূহ তেওঁলোকে দাঙি ধৰিবলৈ যেন ব্যৰ্থ হয় আসলে আমাৰ যিবিলাক সমস্যা মূল সমস্যা যেনেকৈ বৰ্তমান শিক্ষিত নিবনুৱা সমস্যা প্ৰতিজন পৰিয়ালেই আজি শিক্ষিত নিবনুৱা সমস্যাৰ দ্বাৰা জৰ্জৰিত আজি আমাৰ এই ৰঙিয়াতে হওক বা আমাৰ যি নতুনকৈ আমাৰ দৰং ওদালগুৰি সমষ্টিত বিভিন্ন ধৰণৰ সমস্যা আছে আজি বানপানীৰ সমস্যা আমাক জৰুলা কৰি পেলাইছে আজি আমাৰ এই ৰঙিয়াৰ মাজেৰে যিটো ভূটান আন্তঃৰাষ্ট্ৰীয় পথটো গৈছে এই পথেৰেও আমাৰ এম্বুলেন্স বা জৰুৰীকালীন যিবিলাক গাড়ীসমূহ আছে এই গাড়ীসমূহ যাবলৈ বিভিন্ন ধৰণৰ সমস্যা হৈছে অৰ্থাৎ ইমাৰ্জেঞ্চি যিবিলাক আমি কামসমূহ বা মেডিকেলত যাতায়াতৰ পথৰ ব্যৱস্থা নাই সুব্যৱস্থা নাই সেইসমূহ পথৰ আমি নতুন প্ৰাৰ্থী বা আমাৰ নেতাৰ পৰা সেইসমূহ বিচাৰিম আৰু লগতে আমাৰ যিবিলাক সমস্যা আছে আমাৰ নৱপ্ৰজন্মৰ যি আমাৰ উন্নতি বাদ দেখুৱাবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বা ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ লগত যোগাযোগ ব্যৱস্থা কৰি দিবলৈ আমাৰ প্ৰাৰ্থীসকলৰ পৰা আশা বিচাৰিম আৰু লগতে আমাৰ যিবিলাক আমি ধৰ্মীয় প্ৰয়োজনতকৈ আমাৰ আৰ্থিক আৰু আমাৰ শৈক্ষিক লগতে আমাৰ সামাজিক সমস্যাসমূহৰ প্ৰতি বেছি গুৰুত্ব দিবলৈ আমাৰ প্ৰাৰ্থীৰ পৰা আশা কৰিম আৰু পিছতে যাব দিলে ভালেই আৰু ইলেকশ্যনৰ কথা কেইটা हाँ तार गिरेगा অসমবাসী ৰাইজক জনগণক এইটোৱে আহ্বান জনাম সকলোৱে আহি নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰক গণতন্ত্ৰ জয় হওক কাৰণ এখন সুস্থ সবল শক্তিশালী চৰকাৰ আমি বিচাৰোঁ যাতে খিলঞ্জীয়া জাতিয়ে সগৌৰৱেৰে জীয়াই থাকিব পাৰে খিলঞ্জীয়া জাতিৰ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে এনেকুৱা চৰকাৰ এখন বিচাৰোঁ গণতান্ত্ৰিকভাৱে সকলোৱে ওলাই আহি নিজৰ ভোটদান সাব্যস্ত কৰক এইখিনি আমাৰ আহ্বান আৰু যিগৰাকী সাংসদক আমি নিৰ্বাচিত কৰি পঠাম দিল্লীলৈ আমি এইটোৱে বিচাৰোঁ আমাৰ ৰঙিয়াবাসীয়ে ৩৩ বছৰ সংগ্ৰাম কৰাৰ ফলত ৰঙিয়াত ৰেল ডিভিজন পালোঁ ৰেল ডিভিজন পোৱাৰ পাছত আমি ৰাজধানী এক্সপ্ৰেছখন ৰেলগাড়ীখন ৰখাৰ কাৰণে আমি সংগ্ৰাম কৰিব লগা হৈছে বিভিন্ন দল সংগঠনৰ লগতে ৰঙিয়াবাসী ৰাইজে সংগ্ৰাম কৰি শেষত ৰাজধানী এক্সপ্ৰেছখন ৰঙিয়াত ৰখিবলগীয়া হ'ল আৰু এইটোৱে বিচাৰোঁ ৰঙিয়াত কেইবাখনো ফ্লাইঅভাৰ নতুনকৈ হোৱাৰ কাৰণে তেখেতসকলে প্ৰস্তাৱ আগবঢ়াইছিলে যাতে যোনগৰাকী সাংসদ সংসদলৈ যায় তেওঁ যাতে এইখিনি কৰাত অতি গুৰুত্ব প্ৰদান কৰে লগতে যিখন বন্দে ভাৰত এক্সপ্ৰেছ সেইখন যাতে ৰঙিয়া এটা ৰাজধানী হয় ৰঙিয়াত ৰাজধানীত ৰখাৰ কাৰণে বন্দে ভাৰত এক্সপ্ৰেছখন ৰখাৰ কাৰণে তেখেতসকলে যাতে দিল্লীত উত্থাপন কৰি সেই শক্তিশালী ভূমিকা ল'ব পাৰে এইটো আশা কৰোঁ দেখা পাইছোঁ ৰাতিপুৱা 5 বজাৰ পৰা মানুহবিলাক আহিছে শাৰী পাতিছে ভোট দিয়াৰ কাৰণে আৰু প্ৰত্যেকটা ৰাইজ উৎসাহিত হৈ যে নিজৰ যি ভোটদানটো কৰিব লাগে তেওঁলোকে গম পাই গৈছে সেইকাৰণে ৰাতিপুৱা 5টাৰ পৰা আহি শাৰী পাতি আহিছে একদম বুঢ়া বৃদ্ধাৰ পৰা আৰম্ভ কৰি সকলো গৰ্ভৱতী মহিলাৰ পৰা আৰম্ভ কৰি ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি সকলো আহিছে ভোট দিবলৈ এই ক্ষেত্ৰত মানে এটাই কথা ক'ম যে মোদী চৰকাৰক সমৰ্থন কৰি তেওঁলোকে ওলাই আহিছে ৰাতিপুৱা আমি 4 বজাৰ পৰাই ভোট দিবলৈ ওলাই আহিছোঁ আহি ইয়াতে যথেষ্ট ভিৰ দেখা পাইছোঁ এইবাৰ নিশ্চয় নতুন ভোটাৰসকলো বহুত আগ্ৰহী এইবাৰ চৰকাৰ যোনেই নহওক কিন্তু আমি নতুন চৰকাৰৰ পৰা এটাই আশা কৰিম যাতে মূল্য বৃদ্ধি ৰোধ হওক আৰু নিবনুৱা সমস্যা দূৰ হওক ভৱিষ্যতে যাতে দেশৰ আৰু উন্নতি হওক আৰু সকলো ভোটাৰৰ পৰা এটাই অনুৰোধ যাতে তেওঁলোকে যদি ওচৰত কোনোবা ভোটাৰে নিদিয়াকৈ আছে তেওঁলোকক গৈ পেলাই পঠিয়াই দিয়ক যাতে সকলোৱে নিজৰ ভোট সাব্যস্ত কৰক আৰু বিশেষ একো ক'ব লগা নাই